জনজাতিকৰণৰ ক্ষেত্ৰতহে বিজেপিৰ দুতলীয়া স্থিতি কিয়? অসমৰ ৰাইজে কা বিৰোধ কৰাৰ পাছতো কা প্ৰযোজ্য কৰিলে। এতিয়া জনজাতীয় সংগঠনৰ দুই এজনৰ আপত্তিৰ দোহাই দি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা নাই বিজেপি চৰকাৰে। এনেদৰে গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে উত্তাল কৰি তোলে চুতীয়া জনগোষ্ঠীয়ে। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে গোলাঘাটত উদ্যত্ত ভাষণ প্ৰদান কৰে KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। বিদ্যুৎ শইকীয়াৰ স্পষ্ট মত, দুজনমান মানুহে কৰা বিৰোধৰ অজুহাত দি হিমন্তৰ চৰকাৰে কিয় জনজাতিকৰণ নিদিব? 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে আজমল, শিলাদিত্য আৰু অশোক সিংহালে চিন্তা কৰিব নালাগে, কেতিয়া সাংসদ মন্ত্ৰী হৈ যায়। সেইকাৰণে আমাক জনজাতিকৰণ লাগে। অসমৰ সকলো মানুহে বিৰোধিতা কৰাৰ পাছতো কা জাপি দিয়া হ'ল। এতিয়া দুজনমান মানুহে বিৰোধিতা কৰাৰ বাবে জনজাতিকৰণ দিয়া হোৱা নাই কিয়? এই বুলি প্ৰশ্ন কৰে বিদ্যুৎ শইকীয়াই। আমাক জনজাতিকৰণ লাগে, ইখনৰ পিছত সিখন চৰকাৰে জনজাতিকৰণ দিম বুলি কৈ তেওঁলোকে জনজাতিকৰণ দিম বুলি কৈ বিভিন্ন নাটক কৰি আছে। আজিৰ দিনটোত তেওঁলোকে কয় যে যিসকল এক্সিষ্টিং ট্ৰাইবেল তেওঁলোকে বিৰোধিতা কৰিছে কাৰণে আমি তোমালোকক জনজাতিকৰণ দিব পৰা নাই। সেই চৰকাৰক আমি সুধিছো, যেতিয়া তোমালোকে কা আনিব বিচাৰিছিলা, যেতিয়া তোমালোকে বাহিৰৰ পৰা বিদেশী আনিব বিচাৰিছিলা, তেতিয়া তোমালোকে এখন যুটীয়া সংসদীয় সমিতি মাতি আনিছিলা খানাপাৰালৈ। সেই কমিটিখনৰ ওচৰত কৈছিলা যে কাৰ কি আপত্তি আছে তোমালোকে দাখিল কৰা, সেই আপত্তিৰ পিছতে আমি আইনখন আনিম নে নাই আমি চিন্তা কৰিম। তেনে সময়ত অসমৰ সকলো মানুহে প্ৰতিটো সংগঠনে বিৰোধিতা কৰিলে যে কা আমি নামানো, এইখন আইন আমাক নালাগে, কা কোনো কাৰণত নালাগে। অসমৰ সকলো মানুহে বিৰোধিতা কৰাৰ পিছত তোমালোকে যেতিয়া কা জাপি দিছিলা, ঠিক তেনেকে এতিয়া কেৱল আৰু কেৱল দুজনমান নেতাই বিৰোধিতা কৰাত দোহাই দি তোমালোকে কিয় আমাক জনজাতিকৰণ নিদিবা, এই প্ৰশ্নটো উত্তৰ আমাক হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। অসমৰ মানুহে বিৰোধিতা কৰাৰ পিছত যেতিয়া কা জাপি দিছিলা, তেতিয়া তোমালোকৰ এই গণতান্ত্ৰিকতা ক'ত গৈছিল? তেতিয়া তোমালোকৰ এই কোনোবাই বিৰোধ কৰিছে বুলি নাটক ক'ত গৈছিল? অসমৰ মানুহে সকলো স্তৰৰ মানুহে কা বিৰোধ কৰাৰ পিছত যেনেকৈ কা জাপি দিছিলা, এতিয়া তোমালোকৰ ৰাজনৈতিক এজেণ্ডাত কোনোবা এজন দুজন মানুহে বিৰোধিতা কৰাৰ পিছত কিয় জনজাতিকৰণ নিদিবা, সেই প্ৰশ্নটো আমি আজি সক্ৰিয় উত্থাপন কৰিব বিচাৰিছো গোলাঘাটৰ মাজমজিয়াৰ পৰা। গতিকে আমাক জনজাতিকৰণ লাগে, 6টা জনগোষ্ঠীক জনজাতিকৰণ লাগে। জনজাতিকৰণ যে চুতীয়াই বিচাৰিছে, কেৱল চুতীয়াৰ কাৰণে বিচৰা নাই। মই প্ৰথমতে কৈছো, চুতীয়াই জনজাতিকৰণ বিচাৰি অসমখন ৰক্ষা কৰিব বিচাৰিছে। চুতীয়াকে ধৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলে, মই পুনৰবাৰ কৈছো, ইয়াত আহি বদৰুদ্দিন আজমলৰ টেনচন ল'ব নালাগে কেতিয়া MP হৈ যায়, শিলাদিত্যদেৱৰ টেনচন ল'ব নালাগে কেতিয়া MP হৈ যায়, ইয়াত অশোক সিংহালৰ টেনচন ল'ব নালাগে যে তেওঁ কেনেকে আহি ইয়াত কেবিনেট মন্ত্ৰী হ'ব পাৰে। সেইকাৰণে আমাক জনজাতিকৰণ লাগে, কিন্তু চৰকাৰে জনজাতিকৰণ আমাক নিদিয়ে। আপোনালোকে চাওক, জনজাতিকৰণৰ সকলো ক্ৰাইটেৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। এটা জনগোষ্ঠীক জনজাতিকৰণ দিবলৈ হ'লে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ জনজাতীয় পৰিক্ৰমা বিভাগে NOC দিব লাগে। মই বেছি টাইম দীঘলীয়া হ'ব সেইকাৰণে নকওঁ। 1909 চনৰ পৰা 1919 চনলৈকে ট্ৰাইবেল এফেয়াৰ্ছে বাৰম্বাৰ কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব পাৰে। তেওঁলোকে NOC দিছে, মোৰ লগত সকলো কাগজ পত্ৰ আছে। দ্বিতীয়তে আপোনালোকে জানে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, ৰেজিষ্টাৰ জেনেৰেল এইখন চাওক, আপোনালোকে চাওক, মই দেখাইছো, এইখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ। এইখন 2019 চনত স্পষ্টকৈ কৈছে চুতীয়াকে ধৰি 6টা জনগোষ্ঠীৰ সকলো বৈশিষ্ট্য আছে, সকলো ধৰণৰ জনজাতি পাব পৰা যোগ্যতা আছে, তেওঁলোকে কৈছে চৰকাৰক তোমালোকে দিব পাৰা। তাৰপিছত যদি আপোনালোকে চাই যে RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা সকলো প্ৰস্তাৱ দিয়া হৈছে যে যিখিনি ক্ৰাইটেৰিয়া লাগে আপোনালোকে জনজাতিকৰণ দিব পাৰে, সকলো তেওঁলোকে NOC প্ৰদান কৰি দিছে। তাৰপিছত চৰকাৰে কি কৰিলে, 2014 চনতে এইখন চৰকাৰে জনজাতিকৰণ দিম বুলি কৈ গোটেই কেইটা বছৰ শুই থাকিলে, 14 চনৰ পৰা 20 চনলৈকে শুই থাকিলে, আৰু 21 চনৰ ইলেকশ্যনৰ আগে আগে এখন কমিটি বনাই দিলে। যিখন কমিটিৰ সভাপতিৰ দায়িত্বত, অধ্যক্ষৰ দায়িত্বত স্বয়ং মুখ্যমন্ত্ৰী আছিলে, সেই কমিটিখনৰ কথা ক'লে যে কমিটিয়ে প্ৰতিবেদন দিলেহে আমি জনজাতিকৰণ দিম। তাৰপিছত সেই কমিটি আমি কি কৰিলে নাজানো। তাৰপিছত আকৌ আহিল আহোম, কোচ, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী সকলোৱে এতিয়া জনজাতিকৰণৰ দাবীৰে একে কণ্ঠস্বৰেৰে ৰাজপথ কপোৱা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ পূৰ্বে টোপ দি জনজাতিকৰণৰ বিষয়টো পিছুৱাই নিব নেকি হিমন্তৰ চৰকাৰে? ইয়াৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব 6 জনগোষ্ঠীৰ ৰাইজে। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট নাও।